চৰ্চাত আজি নীলিম কুমাৰৰ কবিতা জয়ন্ত বৰুৱাৰ স্কুটাৰখনক আপুনি পাহৰি গ'ল নেকি? কবিতাটোত স্বাধীন প্ৰতিদিন কাকতৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ স্কুটাৰখনক পাহৰি গ'ল নেকি বুলি কালৈ প্ৰশ্নবোধক চিন এৰিছে বিশিষ্ট কবি নীলিম কুমাৰে। হয়, আমি নীলিম কুমাৰৰ কথাই কৈছোঁ। চৰ্চিত কবি নীলিম কুমাৰ। বহু সময়ত নীলিম কুমাৰৰ কবিতাই বিতৰ্কৰ সূচনা কৰে। তথাপিও তেওঁৰ অনুৰাগীৰ সংখ্যা আজিও অনেকজন। চিৰনমস্য লক্ষ্যধৰ চৌধুৰীদেৱে সাহিত্য সভাৰ সভাপতিৰ আসনৰ পৰা এবাৰ কৈছিল, সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব পৰাটোৱেই আজিৰ যুগৰ শ্ৰেষ্ঠ সাহিত্য। চৌধুৰীদেৱৰ সেই কথাষাৰে যেন অনুপ্ৰাণিত কৰে নীলিম কুমাৰক। বহু সময়ত বহু কথাই তেওঁৰ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰে। জয়ন্ত বৰুৱাৰ স্কুটাৰখনক আপুনি পাহৰি গ'ল নেকি? এই কবিতাটো এজন ৰাজনৈতিক নেতাৰ কথা ক'ব বিচাৰিছে কবিগৰাকীয়ে। তেওঁ পুৰণিৰ পৃষ্ঠাবোৰ যেন পুনৰাই ৰোমন্থন কৰি দিব বিচাৰিছে ৰাজনৈতিক নেতাজনক। কাৰো নাম প্ৰকাশ নকৰাকৈ বহু কথাই কৈ গ'ল নীলিম কুমাৰে। নাম উল্লেখ নকৰিলে যদিও ৰাইজে হয়তো জানে কাৰ নাম ক'ব বিচাৰিছে কবি নীলিম কুমাৰে। চাইননৰ দৰ্শকক শুনাব বিচাৰিছোঁ সেই বিশেষ কবিতাটো। জয়ন্ত বৰুৱাৰ স্কুটাৰখনক আপুনি পাহৰি গ'ল নেকি? হয় ডাঙৰীয়া, আপোনাকেই কৈছোঁ। জয়ন্ত বৰুৱাৰ সেই স্কুটাৰখনক আপুনি পাহৰি গ'ল নেকি? যিখনত উঠি আপুনি ৰাজনীতি একা বেকা বাটেৰে আগবাঢ়ি গৈছিল। তেতিয়া আপোনাৰ স্কুটাৰ এখনো নাছিল। জয়ন্ত বৰুৱাক তেওঁৰ মৰমৰ স্কুটাৰখন চলাবলৈ দিছিল। আজি সেই স্কুটাৰখনৰ ওপৰতে আপুনি প্ৰতিশোধ লোৱাৰ কথা কিয় ক'লে ডাঙৰীয়া? সেই স্কুটাৰখন এতিয়াও জয়ন্ত বৰুৱাই ধুনীয়াকৈ সাঁচি থৈছে। স্মৃতিৰ পৃথিৱীত নহয়, বাস্তৱৰ পৃথিৱীতেই। যিখন স্কুটাৰৰ বুকুচাত তেওঁ প্ৰতিদিন কাকতৰ টোপোলাবোৰ বিলাই ফুৰিছিল। সেই স্কুটাৰখনক তেওঁ অস্বীকাৰ কৰা নাই কোনোদিনে, অসন্মান কৰা নাই কোনোদিনে। সেই স্কুটাৰখনত উঠি জয়ন্ত বৰুৱাই ৰাইজৰ বাৰান্দাত থিয় দিছিল। তেওঁ এতিয়া ৰাইজৰ মাজত আছে মূৰ দাঙি, বিক্ৰী নোহোৱাকৈ। আৰু জয়ন্ত বৰুৱাৰ সেই স্কুটাৰখনতে উঠি আপুনি যে কিমান দূৰ পালেগৈ। এতিয়া আপোনাৰ চৌদিশে সেনা সন্তৰী, এতিয়া আপোনাৰ বিপুল ঐশ্বৰ্য, শক্তি, সামৰ্থ্য, ক্ষমতা, তীব্ৰবেগী গাড়ী। এতিয়া আপোনাৰ কেতিয়াও মনত নপৰে সেই স্কুটাৰখনত। কেতিয়াও আপোনাৰ চকুত পঢ়িলেও আপুনি হয়তো কেৰাহীকৈ নম্বৰটো চাই পাৰ হৈ যাব, AS257320। এয়াতো আপোনাৰ অভ্যাস। কিন্তু স্কুটাৰখনে ভাবিব, ইমান খাই ফাট পলা মানুহজনে এদিন মোক চাইছিলনে? হয় ডাঙৰীয়া, আপোনাকেই কৈছোঁ। ইমান খাই ফাট পলা মানুহজনে এদিন চলাইছিল জয়ন্ত বৰুৱাৰ সেই স্কুটাৰখন। আপুনি সেই স্কুটাৰখনৰ ওচৰতো প্ৰমাণ কৰিলে নিজক।